চাওক উজনি বিভিন্ন প্ৰান্তলৈ মৰিয়নি সমষ্টিৰ যি জলপ্ৰলয়ৰ পাছত দেখিবলৈ পোৱা গৈছে মৰিয়নি সমষ্টিৰ চেলেংঘাটৰ বিভিন্ন বানাক্ৰান্ত এলেকাত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু দেখিবলৈ পোৱা গৈছে বন্যাত্ৰসকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাই আছে, পৰিৱেশ দেখাইছে। মই আছো এই মুহূৰ্তত পদিমণি জাপিসজিয়া অঞ্চলত। এই অঞ্চলটো আচলতে বিগত কেইবাটাও দিন আছে পানীৰ তলত আছিল এই গাঁওখনৰ লোকসকল, আৰু এতিয়া অৱশ্যে ইয়াত পানী নাই। ইতিমধ্যে পানী আঁতৰি যোৱাৰ পিছত বানৰ সমস্যাৰ পৰা যেতিয়া পানী শেষ হৈ গ'ল, এতিয়া দেখিবলৈ পোৱা গৈছে মানুহবোৰৰ ঘৰ দুৱাৰ, খেতি পথাৰ সমূহ নষ্ট হৈ গৈছে। একদম এক ঠাণ্ডান হৈ গৈছে। সকলোবোৰ নিজৰ হেঁপাহৰ ঘৰখন আছিলে তছ নছ হৈ যোৱাৰ পাছত দিক বিদিক হেৰুৱাই পেলাইছে এইসকল লোকে। আচলতে এতিয়া উপায়হীন হৈ পৰিছে এইসকল লোক। কোনে তেওঁলোকক সহায় কৰিব, কেনেকৈ তেওঁলোকে শূন্য হৈ পৰা ঘৰখন তেওঁলোকে আকৌ নতুনকৈ গঢ় দিব, এই চিন্তাত তেওঁলোকৰ টোপনি নোহোৱা হৈছে ক'ব লাগিব এক প্ৰকাৰ। এই মুহূৰ্তত মোৰ পৰিৱেশ দেখাই আছো, ইয়াত ঘৰ দুৱাৰ, ঘৰৰ ভিতৰৰ আচবাব নষ্ট হৈ যায়, আৰু তেওঁলোকে এতিয়া পুনৰ ঘৰখন নতুনকে কেনেদৰে আৰম্ভ কৰিব তাক লৈ তেওঁলোকৰ চিন্তাৰে এই ঘৰটোত মই এটা ঘৰত আছো। এই বাসগৃহটো ইতিমধ্যে বানপানীয়ে তছ নছ কৰি গ'ল। এতিয়া অৱশ্যে ইয়াত পানী নাই। ইয়াত কিন্তু যথেষ্ট পশুধন আছিলে, খেতি পথাৰ সকলোখিনি নষ্ট হৈ পৰিছে। মই ইয়াৰ এজন ব্যক্তি আছো, মই আপোনাৰ ওচৰলৈ আহিছো। কেনেকুৱা ধৰণৰ ক্ষতি হ'ল কি ক'ব? ক্ষতি মানে ক'বলৈ গ'লে সকলোবিলাক শেষেই প্ৰায়, ধান চাউলৰ পৰা আৰম্ভ কৰি একো বচাবই তেওঁলোকৰ কাৰণে কোনো বস্তুৱে নাথাকিব। অকস্মাতে খুজিছে নহয়, কাহানীটো হোৱা নাই বানপানী, আগতে হৈছে নে এইটো এলেকাত? কোনো দিনেই হোৱা নাই। মোৰ এতিয়া বৰ্তমান ৭৫ বছৰ। আজি ইমান দিনৰ পিছত কোনো দিনে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন নাই হোৱা। ফটককৈ আহি যোৱা বস্তুটো একো মানে ভাবিবই নোৱাৰি এইটো কথাটো কি হ'ল কি নহ'ল। এনেকুৱা হৈ যোৱাৰ পাছত একো চিন্তাই কৰিব নোৱাৰিছো তেতিয়া আৰু। এইটো চাবহে কোন পাৰিছো। মানে ক'ৰ পৰা পানী? জাজি নদী নেকি? জাজি নদীৰ পানীটো এনেকৈ আহিলে তিনি ঠাইৰ পৰা আহিলে ইফালৰ পৰা আহি পিনি এনেকৈ এইভাগটো পাৰ হৈ আহিলে বৈশা চাৰিআলি এইটো জুৱালিটো পাৰ হৈছে। জুৱালি পাৰ হৈ পিনি ফটাফট বৈশা চাৰিআলিটো পাৰ হৈছে। তাৰ পৰা এইফালে সোমাই আহিছে আৰু সোমাই আহি ভাগ্য ভাল বুলিও ক'ব নোৱাৰি ঠিক। এনেধৰণে গৈ পিনি ৰেল লাইন যেতিয়া ফুটুৱাই লৈ গ'ল তেতিয়া এই বস্তু বহি গৈছে। নহ'লেও সঁচাকৈ আছিলে, কিন্তু এই বস্তুটো ৰেল লাইনটো ফুটাব নোৱাৰা আগতে মানে যদি পানী লগালগ বাঢ়ি আহিলে পাই গ'ল মোৰ ফটো এডিঙে হৈ গৈছে, ইয়াত ভিতৰত এডিঙে হৈ গৈছে। তেতিয়াহে চিন্তা কৰিছো আপোনাৰ লগে লগে গৈ পিনি তাতো ওপৰত অন্যান্য মানুহ আহি তেনেকৈ আচলতে এতিয়া যিহেতু খেতিৰ বতৰত বাইদেউ কি ক'ব, কেনেধৰণৰ ক্ষতি হ'ল গোটেই অঞ্চলটো দেখিবলৈ এতিয়া পোৱা গৈছে? ধৰক এই অঞ্চলটোৰ যিমানবোৰ এতিয়া কঠীয়া সিঁচি থৈছিলে সেই কঠীয়াবিলাক অনিষ্ট হৈ গৈছে। অনিষ্ট হোৱাৰ লগে লগে এতিয়া পিছত খেতি মানে পাতিম বুলি ভাবিলেও এতিয়া পাতিব পৰা নাই। ঠিক তেনেদৰে এতিয়া ৰাইজৰ অশান্তিৰ সৃষ্টি হৈছে। অহা বছৰকে কি খাম কি বম, কেনেধৰণে মানে আমি নিজৰ পেটটোকে তাৰমানে পুহিম, এনেকুৱা নিচিনা ধৰক সমস্যাবোৰ সৃষ্টি হৈছে। কাপোৰ কানি পাইছোঁ, খাবলৈ পাইছোঁ, এইখিনি কাৰণে আমি অসুবিধা একো পোৱা নাই। আমাক পানীও দিছে যোগান, ধৰক এইখিনি পাইছোঁ, কিন্তু আমাৰ খেতি মাটিখিনি নষ্ট হৈ গৈছে। গৰু গাই উটি গৈছে এইখিনি, আৰু হাঁহ কুকুৰা এনেদৰে বহুতখিনিয়ে উটুৱাই লৈ গৈছে পানীয়ে। এতিয়া সেইখিনিকে বেচি কিনি আমি পইচা পাতি অলপ যোগাৰ কৰি আমি নিজৰ মানে প্ৰয়োজনীয় সামগ্ৰী কিছুমান আমি আদায় কৰিব পাৰিলোহেঁতেন, কিন্তু এতিয়া আমি সেইখিনিৰ পৰা মানে ব্যৰ্থ হৈছোঁ। এতিয়া চৰকাৰলৈ কি আহ্বান জনাব বা কেনেধৰণৰ ক্ষতিপূৰণ? চৰকাৰলৈ এতিয়া আমি আমাৰ এই অঞ্চলটোৰ যিখিনি মানে ক্ষতি হৈছে এইখিনিৰ কাৰণে আমাক কিছু সাহায্যৰ প্ৰয়োজন হৈছে। বিশেষকৈ আমাক টকা পইচাৰে প্ৰয়োজন হৈছে এনেকুৱা অৱস্থাত। এতিয়া বেমাৰ আজাৰ এটা হ'লেও আমি এতিয়া হ'বহে, এনেকুৱা মহ দাহ ইফালে সিফালে সাপ ওলাইছে, বিভিন্ন ধৰণৰ মানে প্ৰজাতি বস্তু আহিছে। গতিকেলৈ সেইখিনিক লৈ পিনি আমি সাৱধান হ'ব লাগিব। ৰ'দ দিয়াৰ লগে লগে আমাৰ গোটেই চাৰিওফালে মানে মাখিয়ে আমনি কৰিছে, দাহ আহিছে, বিভিন্ন ধৰণৰ মানে বস্তুৱে আমাক আমনি কৰিছে। গধূলি হোৱাৰ লগে লগে আমি ধূপ চুপ জ্বলাই মেলি যেনে তেনে কৰি বাহিৰত বহি আছোঁ। আমাৰতো অৱস্থাই নাই, পিছফালে বহুত দ। তাৰপৰা সেইদিনাখন এতিয়া যিদিনা মানে পানী আহিছে দেওবাৰ দিনাখন আমি পিছফালে মানুহ ঘৰত চাদ এখন আছে তাতে গৈ যেনে তেনে সুৰক্ষিত হ'লোঁ। আৰু মানুহজনে ইয়াৰ ঘৰৰ ভিতৰতে মানে গকাই সোমাই আছে, বস্তুখিনি কিবা এটা ৰক্ষা কৰিব পাৰোঁ নেকি বুলি
আমি ওপৰৰ পৰা চিঞৰ বাখৰ লগাই আছো, পানী তাৰমানে এডিঙি হ'ল সেইখিনি সময়ত। মাতি আছো তেওঁ মানে যোৱা নাই ওলাই। তাৰ পৰা অৱশেষত যেনিবা তেওঁ 1.5 ঘণ্টামানৰ পিছত ওলাই গৈছে। তেওঁ সাঁতুৰিব জানে তাৰমানে, সেইটো কাৰণে নিৰ্ভয় মই বোলে আছো বোলে তেনেকে কৈছে মানে। এতিয়া মোবাইল 2টা নষ্ট হৈ গ'ল পানীত পৰি, তাৰপৰা এটা যেনে তেনে বাচি থাকিলে। এনেই যোগাযোগৰ কাৰণে ধৰক তেনেকুৱা হৈছে আৰু হয়, অৱস্থা। আচলতে ক'ব লাগিব এনেদৰে মৰিয়নি সমষ্টিৰ যি চেলেং হয়, নিশ্চিতভাৱে এয়া আজিৰ দিনটোৰ কৰুণ ছবি, আজিৰ দিনটোৰ মৰিয়নিৰ বাস্তৱ ছবি, জীয়া ছবি, আৰু এইদৰে এক অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতিৰ মাজত সহাৱস্থান কৰিব লগা হৈছে মৰিয়নিৰ এইসকল বানাক্ৰান্ত।